হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি শুৱালকুছি বস্ত্ৰ উদ্যানলৈ আহিছিলোঁ। ইয়াতে চিল্ক মিউজিয়াম এটা আছে। তাৰ ভিতৰত সোমাই দেখিলোঁ আমাৰ কাপোৰ বনোৱা আহিলাপাতি পুৰণা দিনৰ যিবিলাক যন্ত্ৰপাতি আছিল সেই সকলোখিনি ইয়াতে দেখুওৱা আছে। তাঁতশালত কেনেকৈ সূতাৰে পলু সূতাৰে কাপোৰ তৈয়াৰী কৰা হয়। ইয়াতে যঁতৰ, ঢেঁকী, ৰান্ধনীশাল, গোহালি ঘৰ আৰু এই যঁতৰত সূতা কাটিছে, মুহুৰাত ভৰাই পেলাই শাললৈ নিয়াৰ পদ্ধতিবিলাক দেখুওৱা হৈছে। তাৰপিছত এইটো আমাৰ যঁতৰে হয় পুৰণা দিনত। আজিকালি নতুন নতুন বিভিন্ন ধৰণৰ মেচিনো ওলাইছে। আৰু এইটো হ'ল গোহালি ঘৰ। ইয়াতে গাই দমৰি ৰাখি পেলাই কেনেকৈ গোহালি ঘৰত ৰখা হয় এইবিলাকো দেখুওৱা আছে। এই পলুবিলাকৰ পৰা সূতা বনোৱা হয়। সূতা আনি পেলাই ইয়াতে যঁতৰত কাটি পেলাই টকুৰিত ভৰোৱাই শাললৈকে নি তাৰ পৰা বস্তু হয়। এইবিলাক পুৰণা আহিলাপাতি, ধনুকাৰ বা এই যে ডলা, চাঙুলি এইবিলাক আছে, মাছ ধৰা আহিলাপাতি সকলোবিলাক আছে। আমি ওলাই বাহিৰত এখন ধুনীয়া পাৰ্ক আছে। তাত এই আইতা দুগৰাকীয়ে ধুনীয়াকৈ তামোল খুন্দি খোৱাৰ এটা প্ৰতিমূৰ্তি ৰাখিছে। আগৰ দিনত মানুহে তামোল কেনেকৈ খুন্দিছিলে, তামোল খোৱাৰ এটা পদ্ধতি কেনেকুৱা দেখুওৱা আছে। তাৰপিছত ওচৰত এখন সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ পাৰ্ক ৰাখিছে। তাত এই পাৰ্কখনতে আমি ৰ'দত ধুনীয়াকৈ বহি পেলাই চাব পাৰোঁ। বহা সুবিধা আছে। ধন্যবাদ।